যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ ২ নং সোণাৰীগাঁও মজিয়াভেটি গাঁও নিবাসী দেৱানন্দ কোঁৱৰ আৰু পূৰ্ণিমা কোঁৱৰ কন্যা তথা সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী অতি মেধাৱী জানমণি কোঁৱৰে শেহতীয়াকৈ দিল্লীৰ তালকটৰা ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ১৯ সংখ্যক কাৰাটে অল ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স কাপত সোণৰ পদক অৰ্জন কৰি সমগ্ৰ যোৰহাট তথা অসমবাসীৰ ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ব্লেক বেল্ট ডিগ্ৰীধাৰী জানমণিয়ে ২০১৯ চনৰ পৰা আছিয়াহাৰা কাৰাটে মাধ্যমেৰে অনুশীলন কৰি আহিছে। ইতিমধ্যে অসমৰ বাহিৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে ছাত্ৰীগৰাকীয়ে। জানমণিৰ এই সফলতাই অঞ্চলবাসীৰ লগতে যোৰহাটৰ ক্ৰীড়াপ্ৰেমী ৰাইজক গৌৰৱান্বিত কৰিছে। ইতিমধ্যে তেওঁ ৰাষ্ট্ৰীয় গেমছত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাই থকা বুলি জানিব পৰা গৈছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।